নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 28 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। শৃংখল চলিহাৰ দাবী মানি লৈছে অৱশেষত পৌৰসভাই। মাত্ৰ এসপ্তাহৰ ভিতৰতে বাংলাদেশীৰ ঘৰে ঘৰে চলিব অভিযান। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। বীৰ লাচিত খানাৰ দাবী মানি লৈছে যোৰহাট পৌৰসভাই। এক বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছিল বীৰ লাচিত খানাই আৰু অৱশেষত সেই দাবী মানি লৈছে। এসপ্তাহৰ ভিতৰতে বাংলাদেশীৰ ঘৰে ঘৰে চলিব উচ্ছেদ অভিযান। প্ৰখৰ ৰদৰ মাজতো হাজাৰ হাজাৰ লোকে সাব্যস্ত কৰিছিল প্ৰতিবাদ আজিৰ দিনটোত। দীঘলীয়া প্ৰতিবাদৰ অন্তত পৌৰসভাই মানি ললে দাবী। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। দীঘলীয়া প্ৰতিবাদৰ অন্তত পৌৰসভাই দাবী মানি লৈছে আৰু আজি বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল প্ৰখৰ ৰদত আৰু বীৰ লাচিত খানাৰ দাবী মানি লৈছে যোৰহাট পৌৰসভাই। সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ভাৰতীয় মুছলমানক বাংলাদেশী নামত কৰা হৈছে অন্যায় অত্যাচাৰ। চৰকাৰৰ বিৰুদ্ধে শ শ সংখ্যালঘুৱে কঁপাই তুলিছে আজি ৰাজপথ। এবিএমচিৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে। বিদেশীৰ নামতে সংখ্যালঘুক হাৰাশাস্তি কৰা বন্ধ কৰক। বিদেশী বুলি কোৱা 99.99% মানুহ প্ৰকৃত ভাৰতীয়। বিদেশী ন্যায়াধিকৰণৰ অধীনত ভাৰতীয় লোকক সজোৱা হৈছে বিদেশী। ঘোষণা কৰা বিদেশী মানুহ উচ্চতম ন্যায়ালয়লৈ গলে তেওঁলোক ভাৰতীয় হিচাপে ওলাই আহিব। ঘোষণা কৰা বিদেশী মানুহ উচ্চতম ন্যায়ালয়লৈ গলে তেওঁলোক ভাৰতীয় হিচাপে ওলাই আহিব। ভাৰতীয় নাগৰিকক ৰাষ্ট্ৰহীন নাগৰিক কৰাৰ ষড়যন্ত্ৰ বন্ধ হ'ব লাগে। ভাৰতীয় নাগৰিকক ৰাষ্ট্ৰহীন নাগৰিক কৰাৰ ষড়যন্ত্ৰ বন্ধ হ'ব লাগে। আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছো। চৰকাৰে দিব লাগিব আনুষ্ঠানিক স্পষ্টীকৰণ। এবিএমচিৰ নেতা টাইছন হুছেইনে এই ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। আজিৰ সন্ধিয়াত সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে অৱশেষত গৌৰৱ গগৈ স্বীকাৰ কৰিছে পাকিস্তানলৈ যোৱাৰ কথা। পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ আৰু পত্নীয়েও লৈছিল পাকিস্তানৰ দৰমহা। অৱশেষত স্বীকাৰ কৰিছে সাংসদ গৌৰৱ গগৈয়ে পাকিস্তানলৈ যোৱাৰ কথা। আমি জনাই আছো দিনটোৰ এটা বিগ ব্ৰেকিং। পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ আৰু পত্নীয়েও লৈছিল পাকিস্তানৰ দৰমহা। এই মুহূৰ্তত স্বীকাৰ কৰিছে। সংবাদ মাধ্যম সামাজিক মাধ্যমত তোলপাৰ লগোৱা সেই প্ৰসংগ হৈছিল যে গৌৰৱ গগৈৰ পত্নী পাকিস্তানলৈ যোৱাৰ সেই প্ৰসংগ আৰু অৱশেষতে স্বীকাৰ কৰিছে গৌৰৱ গগৈয়ে যে পাকিস্তানলৈ হেনো গৌৰৱ গৈছিল। মোৰ পত্নীয়ে গৌৰৱ গগৈয়ে কয় যে মোৰ পত্নীয়ে 2011 চনত এবছৰৰ বাবে পাকিস্তানত আছিল। ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। 2013 চনত মই সাংসদ নথকা অৱস্থাত পত্নীৰ সৈতে পাকিস্তান গৈছিলো। মোৰ পত্নীয়ে কৰ নাগৰিকত্ব গ্ৰহণ কৰে সেয়া তেওঁৰ ব্যক্তিগত বিষয়। অৱশেষত স্বীকাৰ কৰিছে গৌৰৱ গগৈয়ে কৈছে মোৰ পত্নীয়ে কৰ নাগৰিকত্ব গ্ৰহণ কৰে সেয়া তেওঁৰ ব্যক্তিগত বিষয়। সন্তানৰ নাগৰিকত্ব মাতৃৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰে। অৱশেষত স্বীকাৰ কৰিছে গৌৰৱ গগৈয়ে। আমি আলোচনাৰ মাজেৰে সন্তানৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। মোৰ ডাঙৰ সন্তানৰ নাগৰিকত্ব ভাৰতত আছিল আৰু কোভিডৰ সময়ত শহুৰৰ অসুস্থতাৰ বাবে নাগৰিকত্ব সলনি কৰা হৈছিল। মুখ্যমন্ত্ৰীৰ অভিযোগ মানি অৱশেষত স্বীকাৰ কৰিছে গৌৰৱ গগৈয়ে। আজিৰ সন্ধিয়াৰ আন এটা ডাঙৰ খবৰ হৈছে উৎকট গৰমত ৰাজ্য আজি উৎকট গৰমত দহিছে। বিভিন্ন প্ৰান্তত গৰমৰ তাপমাত্ৰা ইমানেই বেছি হৈছে যে জনতাই সহ্য কৰিব নোৱাৰে অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছিল। উৎকট গৰমৰ বাবে কলিয়াবৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বিদ্যালয়ৰ ছাত্ৰীক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। প্ৰচণ্ড গৰমৰ মাজতে ভয়ংকৰ ঘটনা এই মুহূৰ্তত সংঘটিত হৈছে। এগৰাকী স্কুলীয়া ছাত্ৰী অসুস্থ হৈ পৰিছে আৰু বিদ্যালয়ৰ ভিতৰতে অসুস্থ হৈ ঢলি পৰিছে ছাত্ৰীগৰাকী। 6 গৰাকী শিক্ষাৰ্থীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। যেহেতু আজি উৎকট গৰম আৰু উৎকট গৰমৰ মাজতে অসুস্থ হৈ পৰিছে বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু শিক্ষাৰ্থীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
কলিয়াবৰৰ আমবাগান উচ্চ মাধ্যমিক বিদ্যালয়ত লাগিছে হাহাকাৰ। আজিৰ সন্ধিয়াৰ আন এটা ডাঙৰ খবৰ হৈছে জিলাই জিলাই বাংলাদেশীৰ বিৰুদ্ধে চলিব সৰ্ববৃহৎ অভিযান। প্ৰতিখন জিলাৰ এছপিয়ে সাজু কৰিছে ইতিমধ্যে তালিকা। আমি জনাই গৈছো এটা ব্ৰেকিং নিউজ। ডাঙৰ খবৰ এই মুহূৰ্তত জিলাই জিলাই বাংলাদেশীৰ বিৰুদ্ধে চলিব বৃহৎ অভিযান। প্ৰতিখন জিলাৰ এছপিয়ে সাজু কৰিছে তালিকা। আমি জনাই আছো ডাঙৰ খবৰ, ৰাজ্যৰ চুকে কোণে সোমাই থকা এটাও বাংলাদেশী খাৰি নাযায়। এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। সন্দেহজনক নাগৰিকৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে আৰক্ষীক। আৰু সন্দেহজনক নাগৰিকৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ আৰক্ষীক। আৰু এই পৰ্যন্ত 450তকৈও অধিক বাংলাদেশী চিনাক্তকৰণ কৰি আটক কৰা হৈছে। ৰাজ্যৰ আৰক্ষী প্ৰশাসন হৈ পৰিছে খষ্টম আৰু চুকে কোণে সোমাই এটাকৈ বাংলাদেশীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। কোনো বাংলাদেশী আৰক্ষীৰ চকুৰ পৰা খাৰি যাব নোৱাৰে। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ পঞ্চায়তৰ নতুন ৱাৰ্ড মেম্বাৰলৈ ডাঙৰ খবৰ। এইবাৰ নতুন নিয়মেৰে হ'ব এইবাৰ পঞ্চায়তৰ কাম কাজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰিছে। আমি জনাই আছো বিগ ব্ৰেকিং নিউজ। পঞ্চায়তৰ নতুন ৱাৰ্ড মেম্বাৰলৈ ডাঙৰ খবৰ। অত্যন্ত জৰুৰী খবৰ, কিয়নো নতুন নিয়মেৰে হ'ব এইবাৰ পঞ্চায়তৰ কাম কাজ। পূৰ্বৰ দৰে পঞ্চায়তত নহ'ব কোনো দুৰ্নীতি। এবাৰ জব কাৰ্ডৰ কাম কাজত হ'ব মোবাইল মনিটৰিং। পূৰ্বৰ দৰে জেচিবি লগাই কাম কৰিব নোৱাৰিব। পূৰ্বৰ দৰে পঞ্চায়তত নাথাকিব ছাপ্লাইৰ ব্যৱস্থা। পঞ্চায়তৰ নতুন ৱাৰ্ড মেম্বাৰলৈ ডাঙৰ খবৰ, কিয়নো নতুন নিয়মেৰে এইবাৰ পঞ্চায়তৰ কাম কাজ কৰোৱা হ'ব। আন এটা ভাল খবৰ হৈছে এইবাৰ ছৌদি আৰবত দেখা গৈছে ঈদৰ জোন। 6 জুনত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ঈদ উল আজহা উদযাপন কৰিব। আমি জনাই আছো বিশেষ খবৰ, প্ৰতিগৰাকী মুছলমান লোকৰ বাবে অত্যন্ত ভাল খবৰ, অত্যন্ত ডাঙৰ খবৰ, কিয়নো ছৌদি আৰবতে দেখা গৈছে বক্ৰ ঈদৰ জোন। এটা বিগ ব্ৰেকিং, 6 জুনত ইছলাম ধৰ্মাৱলম্বী লোকৰ ঈদ উল আজহা। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ছৌদি আৰবত 4 জুনৰ পৰা ছৌদি কিংডমৰ পৰা আৰম্ভ হ'ব হজ যাত্ৰা। 6 জুনত ইছলাম ধৰ্মাৱলম্বী লোকৰ ঈদ উল আজহা। ছৌদি আৰবতে 4 জুনৰ পৰা ছৌদি কিংডমৰ পৰা আৰম্ভ হ'ব হজ যাত্ৰা। 6 জুনত উলহ মালহেৰে পালন কৰা হ'ব বক্ৰী ঈদ বা ঈদ উল আজহা। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ সাজু কৰক আপোনাৰ নথি পত্ৰ, কিয়নো আপুনি লাভ কৰিব ৭৫,০০০ যুৱক যুৱতীয়ে লাভ কৰিব 1 লাখ কোটি টকা। আপুনি 1 লাখ টকাকৈ লাভ কৰিব। সাজু কৰক আপোনাৰ নথি পত্ৰ, কিয়নো 30 মেৰ ভিতৰত সম্পন্ন কৰা হ'ব সাক্ষাৎকাৰ। আমি জনাই গৈছো এটা অত্যন্ত ভাল খবৰ। চৰকাৰে ৰাজ্যৰ ৭৫,০০০ যুৱক যুৱতীক দিব 1 লাখ কোটি টকা। 2 লাখ টকা দিবলৈ সাজু হওক আবেদনকাৰী। 2 লাখ টকা দিবলৈ সাজু হওক আবেদনকাৰী। সাজু কৰক আপোনাৰ নথি পত্ৰ, কিয়নো শীঘ্ৰেই অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ আৰু প্ৰতিগৰাকী যোগ্য যুৱক যুৱতীয়ে 2 লাখ কোটি টকা লাভ কৰিব। ৭৫,০০০ যুৱকে প্ৰথমে লাভ কৰিব 1 লাখ কোটি টকা আৰু ২৫,০০০ যুৱকে প্ৰথমে লাভ কৰিব 1 লাখ কোটি। 1 লাখ টকা লাভ কৰা সকলৰ কাম প্ৰদৰ্শন কৰা হ'ব আগষ্ট মাহত। উদ্যোগী কামত বিনিয়োগ কৰা সকলক পুনৰ দিয়া হ'ব 1 লাখ টকা। সাক্ষাৎকাৰৰ বাবে সাজু হওক আপুনি। এইবাৰ 30 মেৰ ভিতৰতে সম্পন্ন হ'ব সাক্ষাৎকাৰ। আন এটা খবৰ হৈছে 5.3 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছে দেশ। নিশা প্ৰচণ্ড ভূমিকম্পই জোকাৰি গৈছে ৰাজ্য। ৰিক্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল 5.3। নিশা 1:54 বজাত অনুভূত হৈছে প্ৰবল ভূমিকম্পৰ জোকাৰণি। ভূগৰ্ভৰ পৰা 10 কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ অভিকেন্দ্ৰ বুলি ইতিমধ্যে জানিব পৰা গৈছে। বিগ নিউজ। অসমৰ লগতে মণিপুৰৰ উপকণ্ঠ অঞ্চল কঁপাই গৈছে ভয়ংকৰ ভূমিকম্পই। আন এটা খবৰ হৈছে চৰকাৰৰ এনকাউণ্টাৰক লৈ কঠোৰ হৈ পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়। অসমৰ 171টা এনকাউণ্টাৰৰ তদন্তৰ নিৰ্দেশ দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। এটা বিগ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো। অসম আৰক্ষীৰ এনকাউণ্টাৰক লৈ সৰব হৈ পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে।
অসমত হোৱা সকলো এনকাউণ্টাৰৰ তদন্ত হ'ব লাগে। ৰাজ্যত হোৱা 171টা এনকাউণ্টাৰৰ তদন্তৰ নিৰ্দেশ ন্যায়ালয়ৰ। অসমত 80টা এনকাউণ্টাৰত মৃত্যু হৈছে 28 গৰাকীকৈ লোকৰ। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। মানৱ অধিকাৰ আয়োগক তদন্তৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ। অৱসৰপ্ৰাপ্ত IPS বিষয়াৰ অধ্যক্ষতাত তদন্ত কমিটি গঠনৰ নিৰ্দেশ দিয়া হৈছে। তদন্ত কমিটি অভিযোগ দিব পাৰিব ভুক্তভোগী পৰিয়ালে। অসম আৰক্ষীৰ এনকাউণ্টাৰক লৈ খৰব হৈ পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়। অসমত হোৱা সকলো এনকাউণ্টাৰৰ তদন্ত হ'ব, কিয়নো ৰাজ্যত হোৱা 171টা এনকাউণ্টাৰৰ তদন্তৰ নিৰ্দেশ দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। অসমত 80টা এনকাউণ্টাৰত মৃত্যু হৈছে 28 গৰাকীকৈ লোকৰ। মানৱ অধিকাৰ আয়োগক তদন্তৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰটো হৈছে যিকোনো মুহূৰ্ততেই আহিব পাৰে আন এক মহামাৰী। কভিডৰ ক্ষতস্থান পূৰণ হোৱাৰ পূৰ্বেই আকৌ অখনি সংকেত দিছে WHO। কাইলৈ অথবা 20 বছৰৰ পাছতো হ'ব পাৰে, যিকোনো মুহূৰ্ততেই আহিব পাৰে আন এক ভয়ংকৰ মহামাৰী। কভিডৰ ক্ষতস্থান পূৰণ হোৱাৰ পূৰ্বেই আকৌ অখনি সংকেত দিছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে। বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান টেড্ৰছ এডামছ গেব্ৰিয়েছাছে জনাইছে যে আৰু এটা মহামাৰী আহিবই, এয়া অনিবাৰ্য। যিকোনো সময়ত আহিব পাৰে এই মহামাৰী। বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান টেড্ৰছ এডামছে জনাইছে যে পৰৱৰ্তী মহামাৰী 2 এদিনতো আহিব পাৰে, 20 বছৰৰ পাছতো আহিব পাৰে, কিন্তু আহিব যে সেয়া নিশ্চিত। পৰৱৰ্তী মহামাৰীৰ পৰিস্থিতি শান্ত হোৱাৰ অপেক্ষা কৰিবলৈ মানুহৰ সংখ্যাও আকৌ কমি যাব। WHOৰ প্ৰধানৰ এই মন্তব্যৰ পাছতে দেশজুৰি সৃষ্টি হৈছে আলোড়নৰ। পৰৱৰ্তী মহামাৰী এক তাত্ত্বিক সম্ভাৱনা নহয়, বৈজ্ঞানিক দৃষ্টিভংগীৰে এই তথ্য দিয়া হৈছে। দেশসমূহে অবিলম্বে এই আসন্ন চেলেঞ্জ মোকাবিলাৰ বাবে প্ৰস্তুত হৈ থাকক। WHOৰ প্ৰধানে লগতে কয় যে আপোনালোকে দেখিছে COVID-19 মহামাৰীয়ে কি কৰিছে। অফিচিয়েল তথ্য অনুসৰি 7 মিলিয়ন মানুহৰ মৃত্যু হৈছে, কিন্তু আমি অনুমান কৰোঁ এই হিচাপ প্ৰকৃততে 20 মিলিয়নতকৈ কম নহয়। মানৱিক ক্ষতিৰ উপৰিও বিশ্বৰ অৰ্থনৈতিক ক্ষতি হৈছে $10 ট্ৰিলিয়ন। তেওঁ মত পোষণ কৰে যে পৰৱৰ্তী মহামাৰী অহাৰ পূৰ্বেই এক মহামাৰী চুক্তিৰ প্ৰয়োজন। এই ধৰণৰ চুক্তিয়ে বিশ্বব্যাপী চৰকাৰসমূহক মহামাৰীৰ বাবে প্ৰস্তুতি আৰু মোকাবিলাৰ বাবে এজনে আনজনক সহায় সহযোগিতা কৰাৰ বাবেই প্ৰতিশ্ৰুতিবদ্ধ কৰিব।